নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটো হৈছে বৃদ্ধি হ'ব চাহ শ্ৰমিকৰ মজুৰি, দুৰ্গা পূজাৰ পূৰ্বে পাব 20% বোনাছ। গতিকে এটি সুখবৰ আহিছে। অসম চাহ নিগমৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰি চাহ শ্ৰমিকসকলৰ বাবে সুখবৰ আৰু আশাৰ খবৰ কঢ়িয়াই আনিলে শিৱকুমাৰ ভদ্ৰাই। নিগমৰ দায়িত্ব লোৱা দুদিনৰ পাছতেই তেওঁ ঘোষণা কৰিলে যে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি হ'ব, লগতে দুৰ্গা পূজাৰ পূৰ্বে তেওঁলোকে 20% বোনাছ লাভ কৰিব আৰু অক্টোবৰতে এই বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা কৰিব। উল্লেখযোগ্য যে এতিয়া চাহ শ্ৰমিকসকলে 250 টকা মজুৰি লাভ কৰি আছে। অৱশ্যে মজুৰি কিমান বৃদ্ধি পাব সেই সম্পৰ্কত তেওঁ কয় যে শ্ৰম বিভাগে নতুন মজুৰি ঠিক কৰিছে। তেওঁ লগতে এই বুলিও কয় যে পূজাৰ বোনাছ 20% শ্ৰমিকসকলে দুৰ্গা পূজাৰ আগতেই লাভ কৰিব আৰু দৈনিক মজুৰি বৃদ্ধিৰ বাবে চাহ শ্ৰমিকসকলে বছৰ বছৰ ধৰি আন্দোলন কৰি আহিছিল। আৰু ভদ্ৰাই লগতে এই বুলিও কয় যে শ্ৰমিকসকলৰ বকেয়াৰ ক্ষেত্ৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰে 35 কোটি টকা নিগমলৈ মুকলি কৰি দিছে আৰু নিগমে শ্ৰমিকসকললৈ বকেয়াৰ ধন মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গতিকে তিনিটা সুখবৰ আহিছে চাহ শ্ৰমিকসকলৰ ক্ষেত্ৰত। দ্বিতীয়তে অসম চৰকাৰৰ অধীনত কৰ্মচাৰী আৰু পেঞ্চনৰ বাবে এটি সুখবৰ আহিছে। MMLSAY অধীনত CGHSৰ হাৰত চিকিৎসা খৰচৰ পৰিশোধ। গতিকে এই এটা সুখবৰ বহু চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ ক্ষেত্ৰত। এতিয়াৰ পৰা তেওঁলোকে এই হাৰত লাভ কৰিব। আৰু অন্য এটা খবৰ লৈ আহিছোঁ যে অক্টোবৰৰ ভিতৰতে প্ৰাদেশিকৰণ কৰা দাবী জনোৱা হৈছে শিক্ষক কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা তেওঁলোকৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ। আৰু প্ৰাদেশিকৰণৰ আইন সংশোধন কৰি অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰাৰ কাৰণে দাবী জনাই আহিছে। আৰু প্ৰাদেশিকৰণৰ আইন সংশোধন কৰি অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ অক্টোবৰৰ ভিতৰতে প্ৰাদেশিকৰণ কৰিবলৈ দাবী উত্থাপন জনাইছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। আৰু তেওঁলোকৰ এখন গুৰুত্বপূৰ্ণ মিটিঙত তেওঁলোকে এই কথা কৈছে যে বৰ্তমান চৰকাৰৰ কাৰ্যকাল আৰু কেইমাহমান বাকী আছে, সেই আগন্তুক অক্টোবৰৰ ভিতৰতে যাতে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। আৰু এই ক্ষেত্ৰত তেওঁ কয় যে 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্থাপিত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে অপ্ৰাদেশিকৃত হৈ থকা শিক্ষানুষ্ঠানসমূহৰ লগতে 2013 আৰু 2021 চনত বঞ্চিত হোৱা শিক্ষক কৰ্মচাৰীসকলক প্ৰাদেশিকৰণ কৰিবলৈ দীৰ্ঘদিন ধৰি তেওঁলোকে দাবী জনাই আহিছে। আৰু ইয়াৰ লগে লগে শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় হিচাপে থিয় দিয়া 2017-18 চনৰ প্ৰাদেশিকৰণ আইনখনৰ পূৰ্ণ সংশোধনৰ বাবে আহ্বান জনাই আহিছে। আৰু এই দাবীসমূহ সমৰ্থনত তেওঁলোকে বিভিন্ন কাৰ্যপন্থাও হাতত লৈছে। গতিকে 2017-18 চনৰ প্ৰাদেশিকৰণৰ আইনখনত তেওঁলোকে পূৰ্ণ সংশোধনৰ বাবে আহ্বান জনাইছে। আৰু যোৱা 10 জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত তেওঁলোকে লাইভ যোগে প্ৰাদেশিকৰণৰ আইন সংশোধন আৰু অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। তদুপৰি শিক্ষামন্ত্ৰী সন্মানীয় ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বত এখন 3জনীয়া কেবিনেট উপ কমিটিও গঠন কৰি দিয়া হৈছে। আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা গতিকে যি বিধানসভাৰ অধিৱেশনটো চৰকাৰৰ ফালৰ পৰা এই সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰা হৈছে। আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে প্ৰাদেশিকৰণৰ যি সিদ্ধান্ত চৰকাৰে ঘোষণা কৰিছে তাৰ বাবে বিভাগীয়ভাৱে এতিয়ালৈকে বিশেষ কাম কাজ আৰম্ভ হোৱা নাই বুলি তেওঁলোকে কৈছে। সেয়েহে বৰ্তমানৰ চৰকাৰখনে যাতে কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই এই প্ৰক্ৰিয়া সমাপন কৰি তেওঁলোকক যাতে প্ৰাদেশিকৰণ কৰে তাৰ কাৰণে আহ্বান জনাইছে। তদুপৰি 2017-18 চনৰ প্ৰাদেশিকৰণ আইন সংশোধনৰ দাবী জনাইছে। অন্য এটা খবৰ লৈ আহিছোঁ। সন্মানীয় মন্ত্ৰী অজন্তা নেওগেৰে আলোচনা অংগনবাড়ী কৰ্মসহায়িকা সংস্থাৰ 2 অক্টোবৰত মাননি বৃদ্ধি চৰকাৰী ঘোষণা। গতিকে চৰকাৰী ঘোষণাৰ ক্ষেত্ৰত যি তেওঁলোকৰ কথা আছিলে সেইখিনি তেওঁলোকে কৈছে। তেওঁলোকৰ বিভিন্ন দাবী আছিলে অংগনবাড়ী কৰ্মী সহায়িকাৰ, আপোনালোকে জানে। আৰু তেওঁলোকৰ যি মাননি বৃদ্ধি সেই সম্পৰ্কতো তেওঁলোকৰ বিভিন্ন দাবী আছে। লগতে অন্য এটা খবৰ লৈ আহিছোঁ, যিটো আদালতৰ প্ৰাথমিক শিক্ষক প্ৰধান শিক্ষকৰ যি নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়া আদালতৰ ইয়াত স্থগিত হৈ পৰিছে, জটিলতা আহি গৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ পাছতে এই পদক্ষেপত জটিলতাৰ সৃষ্টি হৈছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তিত স্থবিৰতা বাহাল ৰখাৰ নিৰ্দেশ দিছে। জোনমণি দেৱীসহ 5জন শিক্ষকৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰিছে। আৰু ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত দীৰ্ঘদিন ধৰি প্ৰধান শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া স্থগিত হৈ আছিল।
আৰু বিগত প্ৰায় ৪৪ বছৰ ধৰি স্থবিৰ হৈ থকা এই প্ৰধান শিক্ষক নিযুক্তিৰ ব্যৱস্থাটো পুনৰ আৰম্ভ কৰাৰ বাবে দাবী জনাই আহিছিলে আৰু কিন্তু শেহতীয়াকৈ চৰকাৰে যিবোৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত 50 জনতকৈ অধিক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক প্ৰধান শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া দিছিল যদিও কেইজনমান শিক্ষকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল য'ত 5জন শিক্ষক আছিল তেওঁলোকৰ আবেদন শুনানি গ্ৰহণ কৰাৰ পিছতে ন্যায়ালয়ে স্থিৰাৱস্থা বাহাল ৰখাৰ নিৰ্দেশনা জাৰি কৰে আৰু ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগলৈ এই নিৰ্দেশনা জাৰি কৰা হয় আদালতে এই নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত শপতনামা যোগে আদালতক অৱগত কৰিবৰ বাবে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে আৰু এই গোচৰৰ পৰৱৰ্তী শুনানিৰ বাবে যি 14 আগষ্টৰ দিন ধাৰ্য কৰা হৈছে প্ৰতিনিধিযোগ্য যে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা শিক্ষক কেইজনৰ বিদ্যালয়ত 50জন শিক্ষাৰ্থী নাই তাৰ ফলত চৰকাৰৰ চৰ্ত পূৰণ নহ'ব আৰু তেওঁলোকে প্ৰধান শিক্ষক হিচাপে পদোন্নতি লাভৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছিল গতিকে আজিৰ এই খবৰটোত এই ভিডিঅ'ত গুৰুত্বপূৰ্ণ খবৰকেইটা শ্বেয়াৰ কৰিলোঁ এনে ধৰণৰ খবৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ